নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সন্ধিয়াৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ডাঙৰ খবৰটোৱে মুকলি হৈ আহিছে কিয়নো ৰাজ্যত আজি দিনটোত ইতিমধ্যে সন্ধিয়ালৈকে কিমানজন লোক কৰোণা ভাইৰাছত আক্ৰান্ত হৈছে আৰু কিমানজন লোকে মৃত্যু খাব দিবলগীয়া হৈছে সকলো তথ্য জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু ৰাজ্যত নতুনকৈ আজি কোভিডত আক্ৰান্ত হৈছে 1727গৰাকী লোক তাৰ লগতে কৈছে ৰাজ্যত শেহতীয়াকৈ পৰিস্থিতিক লৈ উদ্বেগনা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে গোলাঘাটৰ সংবোধন কৰি ইতিমধ্যে সংবাদ মাধ্যমৰ আগৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কৈছে যে বিগত দিনৰ তুলনাত কালি ৰাজ্যত ইতিমধ্যে কোভিডৰ আক্ৰান্তৰ সংখ্যা কিছু হ্ৰাস পাইছিল কিন্তু কালি ৰাজ্যখনত প্ৰায় 1700 লোক নতুনকৈ আক্ৰান্ত হৈছিল আৰু এই আশাৰে সঞ্চাৰ কঢ়িয়াইছে যদিও ইয়াৰ সংখ্যাৰ আধাই হৈছে গোলাঘাট আৰু যোৰহাটকে ধৰি আন 7খন জিলাৰ লোকৰ আৰু সেই গোলাঘাট আৰু যোৰহাট লগতে ধৰি অন্যান্য জিলাকেইখনক অধিক সতৰ্কতা অৱলম্বন কৰাটো প্ৰয়োজন বুলি ইতিমধ্যে স্পষ্টভাৱে কৈছে কিয়নো ৰাজ্যখনত নতুনকৈ ইতিমধ্যে 1727গৰাকী লোকৰ দেহত কোভিড ধৰা পৰিছে 24 ঘণ্টাত সন্ধিয়ালৈকে আৰু সেইদৰে ইতিমধ্যে শনিবাৰৰ দিনটো ৰাজ্যখনত 23গৰাকী কোভিডৰ ৰোগী মৃত্যুমুখত পৰে আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমে জনোৱা অনুসৰি শনিবাৰ দিনটোত অসমত 1,33,760টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰিছিল কিন্তু তাৰ লগতে আজি ইতিমধ্যে এই কথা স্পষ্টভাৱে কৈছে আৰু ইয়াৰে 1727গৰাকী দেহত ধৰা পৰিছে কোভিডৰ পজিটিভিটি দিনটোৰ আক্ৰান্তৰ সংখ্যা হৈছে 1.29%। এইটো এটা বহুতে ভাল শতাংশ কমি আহিছে তাৰ লগতে আজি কোভিডৰ পজিটিভিটি হাৰ লোকৰ সংখ্যাৰ ভিতৰত কামৰূপ মহানগৰ জিলাতে 250গৰাকী আক্ৰান্ত হৈছে বুলি ইতিমধ্যে স্পষ্টভাৱে কৈছে সন্ধিয়াৰ এই মুহূৰ্তত সকলোতকৈ ডাঙৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে আজিৰ দিনটোৰ কিয়নো জল্পনা কল্পনা অন্ত অসমবাসী ৰাইজৰ অৱশেষত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সংবোধন কৰাৰ পাছতেই সম্পূৰ্ণভাৱে অফিচিয়েলভাৱে ইতিমধ্যে এছঅপিখন মুকলি কৰি দিছে আৰু এই নতুন এছঅপিখনত যিহেতু আজিৰ পৰা বলবৎ হ'ব আৰু এই নতুন এছঅপি কি আছে কি নতুন নিৰ্দেশনা জাৰি কৰিছে আৰু সমগ্ৰ দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ ক্ষেত্ৰত ৰাতিলৈকে যিসমূহ জিলাত ইতিমধ্যে শিথিল হৈছে যিসমূহ জিলাত কোভিড পজিটিভিটিৰ হাৰ কমি আহিছে সেইসমূহ জিলাত ইতিমধ্যে ৰাতিলৈকে দোকান পোহাৰ খোলাৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা জাৰি কৰিছে সময় বৃদ্ধি কৰিছে আৰু সম্পূৰ্ণভাৱে বিতংভাৱে জনাম স্পষ্ট কৰি চাই থাকক কিন্তু ইয়াত প্ৰথমতে কৈছে যে 7 জিলাত অপৰিৱৰ্তিত হৈ আছে কোভিডৰ পৰিস্থিতি আৰু সেইবাবে ইতিমধ্যে এই 7খন জিলা কোনো শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা নাই আৰু এই 12 বজাৰ পৰা ইতিমধ্যে এই 7খন জিলাত কাৰফিউ দিয়াৰ বলবৎ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যিহেতু এই 7খন জিলাতে সৰ্বাধিক সংক্ৰমণৰ ঘটনা হৈছে কিন্তু বাকী জিলাসমূহত সম্পূৰ্ণভাৱে আনলক কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এই 7খন জিলাৰ ভিতৰত ইতিমধ্যে টপ লিষ্টত আছে যোৰহাট গোলাঘাট লখিমপুৰ আৰু এই 7খন জিলা বাদ দি বাকী সমগ্ৰ অসমত যিমান জিলা আছে সকলোৱে ঈদৰ বাবে কিছুমান শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে লকডাউন কাৰফিউ শিথিল কৰি দিছে আৰু এই 7খন জিলা বাদ দি ৰাজ্যৰ বাকী সমগ্ৰ জিলাসমূহতে ইতিমধ্যে আজি এছঅপি স্পষ্টভাৱে নিৰ্দেশনা জাৰি কৰিছে অফিচিয়েল এছঅপিখনত আৰু এতিয়াৰ পৰা নিশালৈকে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব পাৰিব গাড়ী চলাচল কৰিব পাৰিব এই বাকী 7খন জিলা বাদ দি বাকী জিলাসমূহত সেইবাবে ইতিমধ্যে কঠোৰ নিৰ্দেশনা জাৰি কৰিছিল এই 7খন জিলাত কিন্তু বাকী জিলাসমূহত শিথিল কৰি দিছে সম্পূৰ্ণ নীতি নিৰ্দেশনাসমূহ এই নতুন এছঅপিত ইতিমধ্যে স্পষ্টভাৱে কোৱা হৈছে আৰু সকলো জল্পনা কল্পনা অন্ত পালে আজি দেওবাৰে ইতিমধ্যে সন্ধিয়া প্ৰকাশ পালে এছঅপিখন আৰু ইতিমধ্যে এই এছঅপিত উল্লেখ কৰা অনুসৰি উল্লেখযোগ্য যে কোভিড পৰিস্থিতি নিয়ন্ত্ৰণ থকা জিলাসমূহত সান্ধ্য আইন সময়সীমা শিথিল কৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াত স্পষ্টভাৱে কৈছে উল্লেখনীয় যে কোভিড পৰিস্থিতি যিসমূহ জিলাত ইতিমধ্যে নিয়ন্ত্ৰণ হৈছে সান্ধ্য আইন সম্পূৰ্ণ সময়সীমা শিথিল কৰি দিছে ৰাজ্য চৰকাৰে আৰু ইতিমধ্যে জিলাভিত্তিক প্ৰত্যেকখন জিলাতে নতুন নিৰ্দেশনা দিছে আৰু গুৱাহাটীৰ লগতে কেইবাখনো জিলাত নতুন নিৰ্দেশনা আৰু বাকী জিলাতো নতুন নিৰ্দেশনা আৰু ইয়াত কৈছে যে বিয়লি 4 বজাৰ পাছলৈকে ইতিমধ্যে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান খুলিব পাৰিব কেইবাখনো জিলাত আৰু তাৰপিছতে 5 বজাৰ পাছতে ইতিমধ্যে বলবৎ হ'ব সান্ধ্য আইন অৱশ্যে ইতিমধ্যে আন্তঃজিলাৰ ক্ষেত্ৰতো নতুন নিৰ্দেশনা আজি সন্ধিয়াৰ পাছতো এই মুহূৰ্তত আন এটা ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে কিয়নো অহা 21 জুলাইত ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো হ'ব ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ আৰু সেয়ে ইতিমধ্যে ঈদৰ বাবে নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে কিন্তু সকলোৱে মানে প্ৰশ্ন উত্থাপিত কৰিছিল ঈদত খোলা হ'ব নেকি আন্তঃজিলা যাতায়াত গাড়ী চলাচলৰ ক্ষেত্ৰৰ লগতে সেইসমূহ নিয়ম আৰু ইয়াত কৈছে ঈদৰ নামাজে ঘৰতে সম্পূৰ্ণ কৰিবলৈ আহ্বান কৰিছে তাৰ লগতে মছজিদত ইমামৰ লগত থাকিব পাৰিব কেৱল 4জনহে ব্যক্তি কিন্তু ঈদক লৈ কি নতুন নিৰ্দেশনা জাৰি কৰিছে ইয়াৰ প্ৰথমতে কৈছে যে ঈদৰ নামাজ ঘৰতে সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে আহ্বান কৰিছে লগতে এক নিৰ্দেশনা জাৰি কৰিছে যে মছজিদত ইমামৰ লগত থাকিব পাৰিব কেৱল 4জন ব্যক্তিহে আৰু কোভিড সংক্ৰমণৰ বাবে ঈদ উজ জোহাৰ পালনক লৈ এই নতুন নিৰ্দেশনা জাৰি কৰিছে আৰু জিলা প্ৰশাসন গোটেইকেইখন জিলাৰ লগতে লগ লাগি ইতিমধ্যে চৰকাৰ নিৰ্দেশ মৰ্মে জাৰি কৰিছে এই সতৰ্কমূলক নীতি নিৰ্দেশনাসমূহ কিয়নো বৰ্তমান সমগ্ৰ অসমতে জিলাসমূহত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ সেইবাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে
আৰু ইয়াত স্পষ্টভাৱে কোৱা হৈছে যে উপায়ুক্তৰ সৈতে ইতিমধ্যে মছজিদত কমিটিসমূহৰ বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো ইতিমধ্যে জিলা উপায়ুক্তসকলৰ লগত মছজিদৰ কমিটিসমূহে ইতিমধ্যে পূৰা সিদ্ধান্ত বৈঠক মিলিত হৈছে তাৰপিছতে এই বৃহৎ সিদ্ধান্তত উপনীত হয় আৰু জিলা প্ৰশাসনৰ যি নীতি নিৰ্দেশনা দিয়ে সেই নীতি নিৰ্দেশনা ইতিমধ্যে মানি চলিবলৈ ৰাইজক আজি সন্ধিয়াৰ পাছত এই মুহূৰ্তত আনহাতে আজি দিনটোৰ ভয়ানক এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্টাৰ যোগে হোজাইলৈ ৰাওনা হৈছিল আৰু অংশ ল'ব গৈছিল ড্ৰাগছ বিনষ্টকৰণ কাৰ্যসূচী আৰু ইয়াত স্পষ্টভাৱে কৈছে যে ইতিমধ্যে আজি হোজাইলৈ ইতিমধ্যে ৰাওনা হৈছিল হিমন্ত বিশ্ব শৰ্মা আৰু দুপৰীয়া 1:30 হেলিকপ্টাৰ যোগে শংকৰনগৰ উপস্থিত হৈছিল মুখ্যমন্ত্ৰী যোগে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ যোগে গৈছিল আৰু মুখ্যমন্ত্ৰী হেলিকপ্টাৰ যোগে যোৱাৰ পিছতে ইতিমধ্যে নিৰ্মাণ অস্থায়ী হেলিপেড আৰু হেলিপেডৰ পৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা শংকৰদেৱ নগৰ উপ আৰক্ষী চকীলৈ খেলাপথাৰলৈ যোৱা কথা আছিল আৰু তাতে আয়োজিত নিচাজাতীয় দ্ৰব্য দাহন কাৰ্যসূচীত ভাগ ল'বলৈ গৈ আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হেলিকপ্টাৰ যোগে কিন্তু ইয়াত কৈছে যে দাহন কৰা হ'ব আজি ইতিমধ্যে হোজাই জিলাৰ আৰক্ষীয়ে জব্দ কৰা নিচাজাতীয় দ্ৰব্যসমূহ জ্বলোৱা হ'ব ইতিমধ্যে 324.732 গ্ৰাম হিৰ'ইন 1015 কেজি ইতিমধ্যে আৰু 627 গ্ৰাম গাঞ্জা আৰু 35.522টা টেবলেট তাৰ লগতে ড্ৰাগছ বিনষ্টকাৰী অভিযান অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত উপস্থিত থাকিব ডিজিপি গৰাকীও আৰু ফলত হোজাই জিলা ইতিমধ্যে আৰক্ষী প্ৰশাসনে সাজু কৰি তুলিছে দাহন কৰিবলগীয়া ঠাইবোৰৰ চৌপাশ আৰু কৰি তুলিছে ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যাবলৈ ওলাইছে হেলিকপ্টাৰ যোগে কিন্তু তাৰ মাজতে ইতিমধ্যে আৰু আজি সন্ধিয়াৰ পাছতে খবৰ মুকলি হৈছে কিয়নো এটা ভয়ংকৰ খবৰ মুকলি হৈ আহিছে কিয়নো আকাশ মাৰ্গতে ইতিমধ্যে বিমান সন্ধানহীন হৈ পৰিছে আৰু ক'লৈ গৈছে এই বিমানখন কিয়নো বিমানখনত আছিল 17গৰাকী যাত্ৰী আৰু এই খবৰটো পোৱাৰ পিছত এতিয়া সমগ্ৰ দেশৰ লগতে ৰাজ্যটো ইতিমধ্যে তোলপাৰ লাগিছে কিয়নো ভয়ংকৰ খবৰ যাত্ৰীসহ আকাশ মাৰ্গত ইতিমধ্যে সন্ধানহীন বিমান আৰু এক ভয়ংকৰ খবৰ ইতিমধ্যে পোহৰলৈ আহিছে আকাশ মাৰ্গতে সন্ধান হৈ পৰিছে এখন বিমান আৰু এই যাত্ৰাৰ সময়তে বিমানখনত ইতিমধ্যে 17গৰাকী VIP যাত্ৰী আছিল আৰু চাইবেৰিয়াৰ লগতে ইতিমধ্যে এই খবৰ আহি পৰিছে আৰু কিন্তু কতো ধৰণৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে এই বিমানখনৰ ক্ষেত্ৰত আৰু যোৱা ইতিমধ্যে 16 জুলাই তাৰিখে ইতিমধ্যে শুকুৰবাৰে চাইবেৰিয়া পশ্চিম দিশত সন্ধানহীন হৈছিল এই বিমানখন আৰু চাইবেৰিয়া বিমানখনত আৰু জৰুৰীকালীন ইতিমধ্যে কাৰ্যকলাপৰ পৰা জনোৱা অনুসৰি ইতিমধ্যে 4টা শিশু 14গৰাকী যাত্ৰী আৰু 3গৰাকী পাইলট চালক আছিল সন্ধানহীন হোৱা বিমানখনত আৰু ইতিমধ্যে বিমানখন নদীত পৰা বুলি সন্দেহ কৰিছে ইতিমধ্যে কিন্তু বৰ্তমানে সংসূত্ৰ উলিয়াব পৰা নাই এই বিমানখনৰ অৱস্থিতি ক'ত গ'ল বিমানখন আকাশ মাৰ্গতে হঠাৎ নাইকিয়া হৈ যোৱা এই বিমানখন ক'ত গ'ল ক'লৈ গ'ল ইতিমধ্যে কোনেও বিচাৰি উলিয়াব পৰা নাই সন্ধিয়াৰ পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো মোদী মন্ত্ৰী সভাত নতুনকৈ স্থান পোৱা এগৰাকী ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী বহুল বাংলাদেশী ইতিমধ্যে অভিযোগ ৰিপুণ বৰাই কৰাৰ পিছতে ইতিমধ্যে সমগ্ৰ দেশ তোলপাৰ লাগিছে এই খবৰটোৱে আৰু ইয়াত কৈছে মোদী মন্ত্ৰী সভাত নতুনকৈ স্থান পোৱা এগৰাকী কেন্দ্ৰীয় মন্ত্ৰী ইতিমধ্যে বাংলাদেশী বুলি চিনাক্ত কৰা হৈছে আৰু অভিযুক্ত ৰিপুণ বৰাৰ তাৰপিছত এতিয়া সমগ্ৰ দেশ তোলপাৰ লাগিছে কিয়নো ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সভাত নতুনকৈ স্থান লাভ কৰা মন্ত্ৰী হৈছে বাংলাদেশী অবৈধ আৰু ইয়াত কৈছে মোদী মন্ত্ৰী সভাত নতুনকৈ স্থান লাভ কৰা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী নীতিশ প্ৰমাণিক এগৰাকী বাংলাদেশী নাগৰিক বুলি অভিযোগ উত্থাপন কৰিছে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই আৰু এই অভিযোগ উত্থাপন কৰি বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন পত্ৰ লিখিছে আৰু এই পত্ৰৰ জৰিয়তে সমগ্ৰ বিষয়টো তদন্তৰ দাবী জনাইছে আৰু অৱশ্যে প্ৰমাণকাৰীৰ নিকটৱৰ্তী সূত্ৰই এই অভিযোগ পোনছতে নাচাত কৰিছে কিন্তু সূত্ৰসমূহে কয় যে